কৃষক মুক্ত সংগ্ৰাম সমিতি আৰু মহিলা ঘটনাস্থলীত প্ৰতিবাদ কৰিছে। মাইক্ৰ ফাইনেন্সৰ যি ৰেহাই, এই ৰেহাইৰ ক্ষেত্ৰত বিভিন্ন দাবী লৈ এনেদৰে তেওঁলোকে প্ৰতিবাদী সাব্যস্ত কৰা দেখা পাইছে। বিভিন্ন শ্লোগানেৰে এই ঘটনাস্থলী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখা পোৱা গৈছে। বিভিন্ন ঠাইৰ লোকসকলে ভৰি গৈছে, বিভিন্ন মহিলাই আহি ইয়াৰ ভৰি পৰা দেখা পাইছে। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই বিভিন্ন শ্লোগান দি পেলাই ইয়াৰ উত্তপ্ত পৰিস্থিতি কৰা দেখা গৈছে। দেখা পোৱা গৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ আহি ইয়াত উপস্থিত হৈছে। বিভিন্ন ঠাইৰ লোকেলে মহিলাসকলে বহিছে স্বাৱলম্বীৰ বাবে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। গাঁৱৰ মহিলা নিজৰ মাটিৰ অধিকাৰ নিজৰ যি প্ৰতিশ্ৰুতি আজিব দিয়া নাই, যি মাইক্ৰ ফাইনেন্সৰ ৰেহাই দিম বুলি প্ৰতিখন নিৰ্বাচনতে তেওঁলোকে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই প্ৰতিশ্ৰুতি আজিৰ পৰ্যন্ত তেওঁলোকে পূৰণ হৈ দিব পৰা নাই। গতিকে হিমন্ত বিশ্ব মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ বিভিন্ন শ্লোগানেৰে ঘটনাস্থলী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। বিভিন্ন প্ৰতিবাদীয়ে সাব্যস্ত কৰিছে যিহেতু নিজৰ মুখৰ কথাৰ গুৰুত্ব নাই বুলি হিমন্ত বিশ্ব শৰ্মা কৈছে। পাবলৈকে খোৱা বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঋণৰ পৰিশোধৰ নামত টুপি দিয়া মহিলাসকলে বিভিন্ন শ্লোগান দি প্ৰতিবাদ কৰিছে। হিমন্ত বিশ্ব শৰ্মা হাই হাই, অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ এনেদৰে বিভিন্ন শ্লোগান দি তেওঁলোকে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে। এই প্ৰতিবাদস্থলীত থকা কৃষক মুক্ত সংগ্ৰাম সমিতি আৰু বিধায়ক অখিল গগৈৰ আমি কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। আৰু সেই সময়ৰ বিজেপিৰ কৰ্তা বিধাতা অসমৰ সেই সময়ৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2021 চনৰ নিৰ্বাচনৰ আগত বুকুত থপৰিয়াই কৈ আছিলে যে অসমৰ মাইক্ৰ' ফাইনেন্সৰ সকলো মহিলাৰ ঋণ তেখেতে মাফ কৰি দিব। তেখেতে কৈছিলে যে কোনো মহিলাই অসমৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাৰিব নালাগে, ঋণ পৰিশোধ কৰিব নালাগে, সেই দায়িত্ব বিজেপি চৰকাৰৰ। আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে বিজেপি চৰকাৰ 2021 হোৱাৰ লগে লগে বিজেপি চৰকাৰে 100% ঋণ মাফ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। তো কিন্তু ইয়াৰ পাছত এতিয়া দেখা গ'ল 2021 যেতিয়া হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ'ল, মুখ্যমন্ত্ৰী হোৱাৰ পাছত ঋণ মাফ কৰা হ'ল, কিন্তু ঋণ মাফ কিমান কৰিলে? আমি দেখিলোঁ যে তেখেতে কৈছিলে যে 12,500 কোটি টকাৰ ঋণ মাফ কৰা হ'ব। 12,500 কোটি টকাৰ পৰিৱৰ্তে এতিয়ালৈকে ঋণ মাফ কৰিলে কেৱল 16.72%। 16.72%হে এতিয়ালৈকে ঋণ মাফ কৰা হ'ল। অৰ্থাৎ এতিয়ালৈকে আমি দেখিলোঁ যে 2090 কোটি টকাৰ ঋণ মাফ কৰিলে। ঋণ মাফ কৰিম বুলি কিমান বুলি কৈছিলে? 12,500 কোটি টকাৰ ঋণ মাফ কৰিম বুলি কৈছিলে। ঋণ মাফ কৰিলে 2090 কোটি টকা, অৰ্থাৎ এতিয়ালৈকে 16.72% ঋণ মাফ কৰিলে। আৰু এতিয়া বাকীবিলাকৰ কি হ'ল? বাকীবিলাকৰ এতিয়া অৰ্থাৎ এতিয়া আজিৰ দিনটোত আমি দেখিবলৈ পালোঁ যে এতিয়া প্ৰায় 84% মানুহৰ 84% মহিলাৰ ঋণ এতিয়ালৈকে আছে। আৰু সেই ঋণ এতিয়া কি হৈ গৈছে? সুদ বাঢ়ি চক্ৰবৃদ্ধি সুদ বাঢ়ি গৈ এতিয়া মহিলাবিলাক ওলাব নোৱাৰাৰ পৰিস্থিতি হৈছে। এতিয়া আকৌ বেংকবিলাকে, মাইক্ৰ' ফাইনেন্স কোম্পানীবিলাকে মানুহবিলাকৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে, মানুহবিলাকক আকৌ অত্যাচাৰ কৰা আৰম্ভ কৰিছে। সেইকাৰণে এতিয়া উপায়বিহীন হৈ মহিলাসকলে আকৌ প্ৰতিবাদৰ পথ ল'বলৈ বাধ্য হৈছে। অসমৰ মুখ্যমন্ত্ৰীজনে মিছা কথা ক'লে, অসমৰ মুখ্যমন্ত্ৰীজনে ভুৱা প্ৰতিশ্ৰুতি দিলে, অসমৰ মুখ্যমন্ত্ৰীজনে এতিয়া হাত দাঙি দিছে। এতিয়া কৈছে যে মই যিমানখিনি ঋণ মাফ কৰি দিলোঁ ইয়াতকৈ আৰু নোৱাৰোঁ, মই হাত দাঙি দিছোঁ। হাত দাঙি দিলে হ'ব নেকি ৰাইজসকল? হ'ব নেকি? তেখেতে এইটো কৈছিলে নহয় জানো? তেখেতে কৈছিলে যে অসমৰ কোনো মহিলাই ঋণ আৰু কেতিয়াও মাৰিব নালাগে, ঋণ মাফ কৰে, মোৰ ঋণ মাৰি দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী বুলি কৈছিলে নে নাই? হিমন্ত বিশ্ব শৰ্মাই কৈছিলে নে নাই? কৈছিলে নহয় জানো? কিন্তু এতিয়া ঋণ মাফ কৰিলে নে নাই? ঋণ মাফ কৰা নাই নহয় জানো? গতিকে এতিয়া ঋণ মাফ কৰিব লাগিবনে নাই? 100%, 12,500 কোটি টকাৰ ঋণ যেতিয়ালৈকে মাফ নকৰিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক ৰেহাই দিয়া নহ'ব। এইটোৱে নহয় জানো? এইটোৱে কথা হয়নে নহয়? এই কথা ক'বৰ কাৰণে আজি হাজাৰ মহিলা উজনিৰ পৰা নামনিলৈকে হাজাৰ মহিলা আজি গুৱাহাটীত আহি উপস্থিত হৈছেহি। চচলত উপস্থিত হৈ স্পষ্ট ৰূপত কৈ দিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মুখ্যমন্ত্ৰী। হয়নে নহয়? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মুখ্যমন্ত্ৰী। হয়নে নহয়? তেওঁ 12,500 কোটি টকাৰ ঋণ মাফ কৰিম বুলি কৈ
এতিয়া কেৱল 2090 কোটি টকাৰ ঋণ মাফ কৰিছে আৰু এই ঋণ মাফ কৰি কেতিয়াও ৰেহাই তেওঁ কেতিয়াও এৰি দিয়া নহ'ব, হয়নে নহয়? আজি এই কথা ক'বৰ কাৰণে অসমবাসী ৰাইজ, অসমৰ মহিলাসকল আহি ইয়াত উপস্থিত হৈছেহি। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বুজি পাব যে অকল অৰুণোদয় আঁচনি দি তেওঁ গোটেই জীৱন অসমৰ মহিলাসকলক কিনি ল'লো বুলি যিটো ভাবিছিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিখন জনসভাত গৈ কৈছিলে যে অসমৰ কোনো মহিলাই কোনো মাইক্ৰ' ফাইনেন্সৰ ঋণৰ কিস্তি দিব নালাগে, এই গোটেইবিলাক কিস্তি তেওঁলোকে মাৰি দিব, চৰকাৰে মাৰি দিব। কিন্তু ইলেকশ্যন জিকাৰ পিছত তেওঁ পাবলুটি মাৰি এতিয়া তেওঁ এখন আইন আনিলে যে মাইক্ৰ' ফাইনেন্স উদগনিয়াৰ সকাহ আঁচনি 2021, সেইখনৰ জৰিয়তে তেওঁ ওলোটা কৰি তেওঁ কৈছিলে যে যিবিলাক মহিলাই দিব পৰা নাই তেওঁলোকে দিব নালাগে, সেইখিনি চৰকাৰে মাৰি দিব। আৰু এতিয়া কিন্তু তেওঁ ওলোটাই যিসকলে মাৰি আছিলে তেওঁৰ কথা নুশুনি যিসকলে ধাৰ মাৰি আছিলে বা যিবিলাক অৰ্থনৈতিকভাৱে সচ্ছল আছিলে, যিবিলাকে ধাৰ মাৰিব পৰাৰ ক্ষমতা আছিলে, সেইবিলাককে উদগনিমূলকভাৱে পইচা দিছে। আৰু সেই দি মাত্ৰ 12,500 কোটি টকাৰ ঋণৰ কেৱল 2,000 কোটি টকাৰ ঋণ মাৰি এতিয়া তেওঁ সকলো মহিলাই ঋণ মাৰা হ'ল বুলি এনেকুৱা এটা প্ৰচাৰ চলাই আছে। গতিকে আমি আজি অসমৰ হাজাৰ হাজাৰ মহিলা ইয়াত একত্ৰিত হৈছে আৰু সকলোৱে কৈছে যে আমাৰ ঋণ কোনেও আমি ৰেহাই পোৱা নাই, অৰ্থাৎ এপাচি শাকত এটা জালুকৰ দৰে 12,500 কোটি টকাৰ কেৱল 2,000 কোটি টকাৰ ঋণ মাফ কৰি ব্যাপক প্ৰচাৰ চলাইছে যে তেওঁলোকে সকলোৰে ৰেহাই কৰি দিলে। গতিকে আমাৰ স্পষ্ট কথা, সকলো মহিলাৰ ঋণ মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে ৰেহাই দিব লাগিব। কাৰণ তেওঁৰ কথা শুনি ঋণৰ কিস্তি নিদি এতিয়া মানুহৰ চিভিল বেয়া হৈছে। এতিয়া ঋণৰ কিস্তি নিদিয়াৰ কাৰণে মানুহৰ ঘৰলৈ পুলিচ আহিছে, গোটবিলাকৰ উপদ্ৰৱ আৰম্ভ হৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে এই মানুহবিলাকক বিপদত পেলালে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ আগত কোৱাৰ ধৰণে প্ৰতিগৰাকী মহিলাৰ প্ৰতিটো গোটৰ ঋণ ৰেহাই দিব লাগিব আৰু যি পৰ্যন্ত ৰেহাই নিদিয়ে সেই পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব। ঋণ নিব পাৰি প্ৰতিখন মিটিঙত গৈ কৈছিলে কোনো মহিলাই কোনো 1 টকাও পইচা ঋণৰ কিস্তি দিব নালাগে, আমি দিম আমি বুলি কৈছিলে, আমাক ভোট দিয়ক আমি দিম। জিকাৰ পিছত এতিয়া ওলোটা খৰ মাৰিছে, ভোটৰ স্বাৰ্থত কৰিছিলে। তেওঁ দেখিলে যে মহিলাসকলক আকৰ্ষণ কৰিবলৈ এইটো ক'ব লাগে, ক'লে এতিয়া নকৰে। কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দি অসমৰ মাতৃ সমাজক যি প্ৰতাৰণা কৰিলে বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই, তাৰ প্ৰতিবাদত যি কাৰ্যসূচী গ্ৰহণ কৰিছে, কাৰ্যসূচীৰ প্ৰতি অসম জাতীয় পৰিষদৰ সমৰ্থন আছে আৰু সেইবাবে আমাৰ জাতীয় পৰিষদৰ পৰা আমি অংশগ্ৰহণ কৰিছোঁ। আমি বিচাৰিছোঁ অসমৰ মাতৃ সমাজক, নাৰী সমাজক স্বাৱলম্বী হ'ব পৰাকৈ সকলো ব্যৱস্থা চৰকাৰখনে কৰি দিয়ক। তাৰ বিপৰীতে অসমৰ মাতৃ সমাজক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ক্ষমতা দখল কৰাৰ উদ্দেশ্যৰে মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰাৰ পাছত সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰি চৰকাৰখনে চৰম প্ৰতাৰণা কৰিছে। গতিকে চৰকাৰখনৰ এনে মানসিকতা আমি ধিক্কাৰ দিছোঁ। আমি দাবী জনাইছোঁ যে মাইক্ৰ' ফাইনেন্সৰ 100% ঋণ ৰেহাই দিয়ক, কাৰণ এই প্ৰতিশ্ৰুতি চৰকাৰৰ আছিল, ৰাইজৰ নাছিল। চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, হিমন্ত বিশ্বই প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি ৰক্ষা কৰক। কেৱল ভোট লাভ কৰি চৰকাৰ গঠন কৰাৰ বাবে ৰাজনৈতিক ষড়যন্ত্ৰৰে মাতৃ সমাজক ব্যৱহাৰ কৰাটো নিন্দনীয়।